hello, namaskar and welcome back to my YouTube channel. So guys, তো ফেয়াৰৱেল স্পেচিয়েল বুলি মই ওলাইছোঁ অফিচলৈ যাবৰ কাৰণে। একচুৱেলি আজি মোৰ অফ আছিলে, কিন্তু মান্না ছাৰ বহুত ৰেচপেক্টিভ হয়, তো বহুত ছিনিয়ৰ ষ্টাফ হয়, তো তাৰ কাৰণে অফ কেঞ্চেল কৰি আজি ফেয়াৰৱেললৈ যাব ওলাইছোঁ। সেইকাৰণে মই চিভিলত গৈছোঁ, ইউনিফৰ্ম পিন্ধা নাই। আৰু এতিয়া মই নিখিলক লগ কৰিম, নিখিলৰ লগত অলপমান মাৰ্কেট কৰিব আছে, বস্তু ল'ব আছে ফেয়াৰৱেল বুলি। চাই থাকক। চ' গাইজ ফাইনেলি আমাৰ মাৰ্কেট হৈ গ'ল। এয়া মাৰ্কেটটো কৰিছোঁ VIP যিখন অভাৰব্ৰিজ আছে, অভাৰব্ৰিজখনৰ অপজিট ছাইডৰ ৱাইন শ্বপৰ ওচৰতে এখন বেকাৰী দোকান আছে। সেই বেকাৰী দোকানৰ পৰাই মাৰ্কেট কৰিলোঁ মই আৰু নিখিল। আৰু সামগ্ৰীখিনি দি পেলাই আমি মান্না ছাৰক পিক আপ কৰিবলৈ ওলালোঁ। আৰু এয়া হ'ল মান্না ছাৰ। মান্না ছাৰে নিখিলৰ বাইকৰ পিছত উঠিলে। মান্না ছাৰৰ আজি ফেয়াৰৱেল, আজি গুৱাহাটী এয়াৰপৰ্টত তেখেতৰ শেষৰটো দিন। তো এয়া নিখিল আছে মোৰ লগত। এয়া আমি মেইন ৰোডৰ পৰা ভিতৰত সোমাই আহি এয়াৰপৰ্টৰ ৰাস্তাত গৈ আছোঁ। বাইক পাৰ্কিং কৰিলোঁ পাৰ্কিং এৰিয়াত। এয়া ছাৰৰ কেক কাটিং চেৰেমনি হৈ আছে। আৰু তেখেতে আমাৰ এয়াৰপৰ্টত আহিলে, আমাৰ লগত একেলগে কাম কৰিলে, ভাল এটা ছাৰ্ভিচ দিলে। তেখেতৰ প্ৰতি সন্মান আৰু তেখেতৰ আদৰ্শলৈ আমি সদায় চলিম। ভাল লাগিলে। থেংক ইউ মান্না ছাৰ। মোৰ আৰু আমাৰ টীমৰ ফালৰ পৰা আপোনাক বহুত বহুত অশেষ ধন্যবাদ জনাইছোঁ। इतना बड़ा मुंह खोले सर आप हमारा आशा तहस नहस करके निकाल दो ना, गंदा हो जाएगा नहीं तो। हाँ इसको अच्छा से रख दो। मैं सबको बोल सकता हूँ कि सबने अपना मन से रिस्पेक्ट है कि आपने मतलब जो किया है ना, मतलब ऐसा बोल के फायदा नहीं है, क्योंकि सबको पता है कि आपने क्या किया है। मैं मतलब वो एक्सप्लेन नहीं करूँगा। চ' গাইজ তেখেতলৈ আমাৰ অফিচৰ টীমৰ ফালৰ পৰা এটি ক্ষুদ্ৰ উপহাৰ আগবঢ়াইছোঁ। অসমীয়াৰ যাতে তেখেতৰ সংস্কৃতি তেখেতৰ লগত থাকে। আৰু তেখেত কলকাতালৈ যাবগৈ। আজি কলকাতাত তেখেতৰ ফ্লাইট আছে। আৰু এয়া হ'ল দীপাংকৰ দা আৰু মান্না ছাৰ। দুজনৰে এক ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল, এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ় উঠিছে। এতিয়া ইজনে আনজনক মিছ কৰিব। আৰু এয়া মান্না ছাৰ বৰ্ডিং গেটত আছে। তেখেত মোটামুটি 7 to 6 তেখেতৰ ট্ৰান্সফাৰ হৈছে, মেবি মই পাহৰি গ'লোঁ। আৰু তেখেতৰ ছাৰ্ভিচ 11 বছৰ প্লাছ এনেকুৱা হৈছে। 11 বছৰ তেখেতৰ 6 বাৰ বা 7 বাৰলৈকে ট্ৰান্সফাৰ হৈছে। আৰু এইবাৰ তেখেতে ঘৰত যাব, নিজৰ ঘৰৰ পৰা তেখেতে এতিয়া অফিচ অহা যোৱা কৰিব।